হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ৰাতিপুৱা উঠিয়েই লাল চাহ কাপ হাতত লৈ লৈছো। আৰু আজি যিহেতু দেওবাৰ, সেয়ে ঘৰত পাপাও আছে আৰু মায়ে শ্বৰ্টকাট কৰিবলৈ গৈ কিমাননো আৰু সৰু সৰুকে বনাই থাকিব, এটাকে ডাঙৰকে পিঠা বনাই দিছে। আৰু পাপায়ো একদম কেক কটা দিহে কাটিছে আৰু কৈছে আজি মোৰ বাৰ্থডে বুলিয়ে ধৰি ল আৰু গা পা ধুয়ে ওলাই আহি দেখিছো ঘৰৰ এই অৱস্থা। মায়ে বোলে ৰুমটো চেঞ্জ কৰে, সেয়ে চব বস্তু উলিয়াই লৈছে এফালৰ পৰা। কাৰণ দেওবাৰে পাপা ভাইটি দুয়োটাই ঘৰত থাকে, সেইকাৰণে আজিয়ে লাগি গৈছে কামত। আৰু সেইফালে মাহঁতে কাম কৰিলে মোৰতো এফালে কাম কৰিব লাগিবই। সেই পাকঘৰত সোমাই লাও এটাকে কাটি লৈছো, কাৰণ মায়ে বোলে আজি কি লাওৰ ৰেচিপি এটা বনাই, সেই লাওটো কাটিবলৈ ক'লে। চব্জিবোৰ কাটি মেলি দিয়াৰ পিছত বহিলো আধা হৈ থকা এই পেইণ্টিংটো কৰিবলৈ। সেইদিনা অকল কালাৰবোৰহে মাৰি থৈছিলো, সেয়ে আজি বৰ্ডাৰবোৰ কৰিবলৈ ললো। আগতে যে স্কুল কলেজত থাকোতে এছাইনমেণ্টবোৰ বা প্ৰজেক্টবোৰ কৰিবলৈ যাওঁতে বেটুপাতবোৰ অংকন কৰিছিলো, ঠিক তেনেকেই ইয়াৰ চাইডে চাইডে ফুল পাত লতা এইবোৰ দি পিনে কৰিবলৈ ললো। এণ্ড মায়ে ভাত বনোৱালৈকে মোৰ দুটাহে কমপ্লিট হ'ল যেনে তেনে। কেনেকুৱা হৈছে বাৰু কমেণ্ট কৰি জনাবচোন, ভাল লাগিলে।